এবাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো শীঘ্ৰেই খেতি পথাৰত এবাৰ চলিব পাৰে ৰাজ্য চৰকাৰৰ বুলডোজাৰৰ কোপ একাংশ উচ্ছেদিত লোকে উচ্ছেদ কৰা ভূমিসমূহত এতিয়া 2022 চনতে যিসমূহ ভূমিত উচ্ছেদ কৰা হৈছিল সেই ভূমিসমূহত এতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিছে প্ৰথমতে খেতি কৰা হয় আৰু তাৰ পাছত নিখাতুৰ ভিতৰতে বাসগৃহ নিৰ্মাণ কৰে অবৈধ দখলকাৰীয়ে সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো এই ঘটনা দৃষ্টিগোচৰ হৈছে চৰকাৰৰ আৰু শীঘ্ৰেই চলোৱা হ'ব পাৰে উচ্ছেদ সংখ্যালঘুৰ খেতি পথাৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা এটা ডাঙৰ খবৰ এই মুহূৰ্তত চৰচাপুৰ একাংশ লোকে চৰকাৰী ভূমিত কৰিছে পাচলিৰ খেতি নীৰৱ ৰাজ্যৰ কৃষি বিভাগ নীৰৱ ভূমিকা পালন কৰিছে ৰাজ্যৰ কৃষি বিভাগে 2022 বৰ্ষত উচ্ছেদ চলোৱা ভূমি দখল কৰি এইবাৰ পাচলি খেতি কৰিছে দখলকাৰীয়ে ইয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সপ্তাহজোৰা প্ৰচেষ্টাত নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল 140 বিঘাকৈ ভূমিত বটদ্ৰবৰ পৰা 12 কিলোমিটাৰ নিলগত চৰচাপৰিৰ লোকে চৰকাৰী ভূমিত আৰম্ভ কৰিছে খেতি চৰকাৰী ভূমিত যিসকল লোকে খেতি কৰিছে এই লোকসকল হাৰি নাযাব কৃষি বিভাগে চৰচাপৰিৰ লোকক খেতি কৰিবলৈ দিয়াৰ অনুমতিৰ অভিযোগ বেদখলকাৰে প্ৰথমতে চৰকাৰী ভূমিত খেতি কৰি নিখাতুৰ ভিতৰতে নিৰ্মাণ কৰে বাসগৃহ ৰাজ্যৰ চৰকাৰী ভূমিত খেতি কৰা খেতি পথাৰসমূহ দৃষ্টিগোচৰ হৈছে চৰকাৰৰ আৰু এইবাৰ চৰকাৰী ভূমিত যিসকল লোকে খেতি কৰিছিল সেই ভূমিত শীঘ্ৰেই হিমন্ত চৰকাৰৰ বুলডোজাৰৰ কোপ পৰাৰ সম্ভাৱনা আছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত এবাৰ সংখ্যালঘুৰ খেতি পথাৰত চলোৱা হ'ব পাৰে উচ্ছেদ অবৈধ দখলকাৰীৰ খেতি পথাৰ আৰু 2022 চনতে উচ্ছেদ চলোৱা হৈছিল নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এসপ্তাহ জোৰা প্ৰচেষ্টাত উচ্ছেদ অভিযান সফল হৈছিল যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে এসপ্তাহ ধৰি প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উচ্ছেদ চলাই গৈছিল কিন্তু যিসমূহ ভূমি এতিয়া খালী হৈ আছে সেই ভূমিসমূহত খেতি কৰিবলৈ আৰম্ভ কৰিছে অবৈধ দখলকাৰীয়ে আৰু অতি শীঘ্ৰেই এই ভূমিসমূহত চলোৱা হ'ব পাৰে উচ্ছেদ আজি হানাই তোমাৰ কালিও আহিছিল হয় তেখেত এখন চকীদাৰ হয় তেনেকুৱা মানে এটা দিগবাৰ কাৰণে মই ইয়াৰে লোকেল তুমি কি চকীদাৰ না চকীদাৰ দিছে বাছ পাৰ্মানেণ্ট চকীদাৰ পাৰ্মানেণ্ট হোৱা নাই এতিয়া ছাৰে যদি দিয়ে তেতিয়া পাৰ্মানেণ্ট হ'ব ছাৰে দিলে পাৰ্মানেণ্ট হ'ব না বিভাগে দিলে হ'ব তোমাৰ ঘৰ ক'ত কাৰ ঘৰ তুমি চৈদুল যে অঁ তাৰ ইয়াততো তেনেকুৱা চকীদাৰ তোমাৰ আজিকালিতো এনেকৈ চকী আমি তোমাক এটা কথা সুধিছোঁ তোমালোকৰ বিভাগীয় মানুহে লগাইছে তোমালোকে ইয়াত কিমান দিন লগাই আমিতো হৈ গ'ল আৰু এক ডেৰ মাহ মান হ'ল তোমালোকক কোনে লগাইছে কামত সেইটো নামটো নাজানো মানুহটো আহি থাকে এবাৰ ডেইলি আহে আজি আহিছিল নে আজি হানাই তোমাৰ কালিও আহিছিলে হয় আমাক মানে এনেকুৱা কৈছে আপোনালোকৰ অফিচ আছে আমি অফিচটো দেখুৱাই দিম আপুনি তাত গৈ আৰামছে বহি কথা পাতিব পাৰে তেখেত এখন চকীদাৰ হয় তেনেকুৱা মানে এটা দিগবাৰ কাৰণে মই ইয়াৰে লোকেল আৰু জানিব পৰা মতে কৃষি বিভাগৰ মৌখিক অনুমতিত একাংশ লোকে খেতি কৰিবলৈ আৰম্ভ কৰিছে চৰকাৰী ভূমিত আৰু শীঘ্ৰেই এই ভূমিসমূহত বুলডোজাৰ কোপ পৰিব পাৰে ৰাজ্য চৰকাৰৰ যেহেতু সমগ্ৰ ঘটনাত দৃষ্টিগোচৰ হৈছে কৃষি বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে কেতবোৰ অভিযোগ আৰু যাৰ বাবে স্থানীয় লোকসকল জাঙুৰ খাই উঠিছে পুনৰ অবৈধ দখলকাৰী কবলত যাব পাৰে শ বিঘা ভূমি 140 বিঘা ভূমি বেদখল মুক্ত কৰিছিল প্ৰশাসনে এসপ্তাহ প্ৰচেষ্টাৰ অন্তত প্ৰশাসনে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছিল 140 বিঘা ভূমিত সেই ভূমিসমূহত মাকৈ খেতিৰ লগতে অন্যান্য খেতি কৰিবলৈ আৰম্ভ কৰিছে লোকসকলে আৰু এনেদৰে খেতি কৰি প্ৰথমতে মাটিসমূহ দখল কৰা হয় বুলি জনাইছে স্থানীয় লোকে পৰৱৰ্তী সময়ত নিখাতুৰ ভিতৰতে গৃহ নিৰ্মাণ কৰাৰ পুনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক 1000 বিঘা ভূমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত যি বেদখল মুক্ত হৈছিলে সঁচাকৈ আমি আনন্দিত আৰু এতিয়া আমি স্তম্ভিত হৈ গৈছোঁ যে বটদ্ৰবাৰ যি বীজ ফাৰ্ম এই বীজ ফাৰ্মত এই যি বেদখল মুক্ত হৈছিলে এই বীজ ফাৰ্মৰ আমাৰ নগাঁও জিলাৰ ডিঅ' অফিচৰ কিছু কৰ্মচাৰী কিছু তলতীয়া বুজাবুজিৰ কাৰণে এই বীজ ফাৰ্মত চৰ চাপৰিৰ পৰা মানুহ আনি
লিজত দি পুনৰ খেতি কৰিবলৈ লৈছে। আমি অতি দুখিত যে বটদ্ৰৱাত যুৱকসকল আছে, বটদ্ৰৱাত বিভিন্ন কৃষকসকল আছে, যিসকলক তেওঁলোকে যদি খেতি কৰিবলৈ দিয়ে তাত আমি আনন্দিত হ'ম আৰু তেওঁলোক লাভৱান হ'ব। কিন্তু তাকে নকৰি চৰ চাপৰিৰ পৰা মানুহ আনি তাত কৃষিকাৰ্যত লিপ্ত কৰাই লিজত মাটি দি এনেধৰণৰ যি কাৰ্য কৰিছে সি সঁচাকৈ গৰিহণাৰ যোগ্য। আৰু অতি সোনকালে এই কাৰ্যত আমাৰ মাননীয় কৃষিমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে, মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে। আৰু এনেকৈ যদি বেদখল হৈ থাকে তেতিয়াহ'লে গুজেই গজালি হ'ব, আৰু গুজেই গজালি হৈ কালিলৈ পুনৰ বেদখল হ'ব, আকৌ চৰকাৰে বেদখল মুক্ত কৰিব লাগিব। গতিকে এনেকুৱা এটা পৰ্যায়লৈ নগৈ তৎমুহূৰ্ততে এইটো আমাৰ কৃষিমন্ত্ৰীগৰাকীলৈ মই মাননীয় কৃষিমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যাতে বটদ্ৰৱাৰ বীজ ফাৰ্মত হোৱা এই কেলেংকাৰী, এই অফিচৰ কৰ্মচাৰীসকলৰ দ্বাৰা যি কেলেংকাৰী তাত তৈয়াৰ হৈছে আৰু চৰ চাপৰিৰ পৰা মানুহ আনি যি নীতি অৱলম্বন কৰিছে পুনৰ বেদখল কৰাৰ, গতিকে লিজত মাটি দিছে, এই বস্তুটো নাইকিয়া কৰিব লাগে। এই দুৰ্নীতিৰ এটা তদন্ত হ'ব লাগে। আমাৰ যিখন বটদ্ৰৱা বীজ ফাৰ্ম সেইখন AGP চৰকাৰৰ দিনতে বীজ ফাৰ্ম হিচাপে ইয়াত আবণ্টিত হৈছিল আৰু সেইখিনি সময়তো কৰিছিল। তাৰপিছত কংগ্ৰেছৰ আমোলত অচিনাক্ত মানুহে আহি পেলাই এই গোটেই বস্তু এই জেগাখিনি বীজ ফাৰ্মৰ মানুহৰ লগতে সম্পূৰ্ণৰূপে দখল কৰি দিছিল। আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাৰ 940 বিঘা ভূমিৰ ভিতৰত এই 140 বিঘা মাটিৰ অন্তৰ্গত এই মাটিখিনি উচ্ছেদ কৰিলে। আজি সেই বিভাগে আমাৰ ইয়াত আগতে কঠীয়া পেলাই বীজ বিতৰণ কৰে, সেইটোত সম্পূৰ্ণ বেলেগ কথা। আমাৰ বটদ্ৰৱাৰ যিখিনি খিলঞ্জীয়া ৰাইজ, সেই ৰাইজখিনিও 40% বা 50% মানুহ কৃষিজীৱী। ইয়াৰ আমাৰ কৃষিজীৱী ৰাইজে ইয়াত যে এয়া আকৌ এনেকুৱা কৰিছে এইটো কোনেও নাজানে। আমাৰ এটা বিশ্বাস এয়া আকৌ দখলকৃত ৰাইজৰ হাতলৈকে যাব, কাৰণ আমাৰ বটদ্ৰৱা অঞ্চলৰ বাটমাৰী আছে, ৰামপুৰ সত্ৰ আছে, ধুনীয়া ভেটি আছে, ভোমোৰাগুৰি আছে, এইবিলাকো মুছলমান প্ৰধান অঞ্চল। বটদ্ৰৱা শলগুৰি সত্ৰ, নৱা সত্ৰৰ লগতে এজনো ইয়াৰ মানুহ নাই। এয়া আনিছে বটদ্ৰৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত জেঙনি নামৰ এটা অঞ্চলৰ পৰা মানুহ। এয়া সম্ভৱ দখলকাৰীৰ আকৌ সেই উকমুকনি এটা সৃষ্টি হৈছে। গতিকে বিভাগীয়ভাৱে এটা তদন্ত হ'ব লাগে। লিজত দিছে না বিভাগে কৰিছে সেইটো আমাৰ ক'বলগীয়া কথা নাই। অঞ্চলৰ আমাৰ এইখন চৰকাৰে আমাৰ খিলঞ্জীয়া ৰাইজৰ উন্নয়নৰ কাৰণে অহৰ্নিত চেষ্টা কৰিছে। তেনে ক্ষেত্ৰত ইয়াৰ পৰা 15 কিলোমিটাৰ 10-12 কিলোমিটাৰ আঁতৰৰ পৰা শ্ৰমিক আনি বা মানুহ আনি পেলাই ইয়াত খেতি কৰা কিবা অৰ্থ থাকিব পাৰে নেকি? ইয়াতে আমাৰ সন্দেহ হয়। এটা দুষ্কৃতিকাৰীৰ কবলত আকৌ চিট ফাৰ্ম, যিটো আমি 10 বছৰমান দেখিছিলোঁৱেই, আকৌ সেই তেনেকুৱা এটা সৃষ্টি হয় বুলি আমি সন্দেহান হৈছোঁ। গতিকে এইটো বিভাগীয়ভাৱে এটা উচিত তদন্ত হ'ব লাগে, তেতিয়াহে আমাৰ সন্দেহটো দূৰ হ'ব। এই মাটিখিনি যে ইয়াত যিসকলে কৰিছে তেওঁলোকে কি আপোনাৰ কেনেকুৱা অনুভৱ হয়? তেওঁলোকে লিজত লৈছে নে তেওঁলোকে নিজস্বভাৱে? চাওক, এতিয়া তেখেতসকলে কোনেওতো নক'ব লিজত ল'ব বা কিবা লৈছে। গতিকে আমাৰ সন্দেহ আছে বিভাগে কি ধৰণে দিছে। বটদ্ৰৱা অঞ্চলত যথেষ্ট নিবনুৱা মানুহ আছে আৰু কৃষিজীৱী মানুহ আছে। সেয়া মানুহক নিদি 12-14 কিলোমিটাৰ আঁতৰৰ পৰা মানুহ অনাটোহে আমাৰ সন্দেহৰ বিষয় হৈ পৰিছে। ইয়াত নিশ্চয় ইয়াৰ মাজত অন্তৰালত কিবা এক পাক আছে। আকৌ যাতে মাটিখিনি আকৌ পূৰ্বৰ দৰে দখল নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে অসম চৰকাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই।